হিমন্ত বিশ্ব শৰ্মা উদালগুৰি সমষ্টিত উপস্থিত হৈছে আৰু দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে এক কথাত ক'বলৈ গ'লে সেই উদালগুৰি সমষ্টিৰ প্ৰায় এই বড়ো পৰিষদীয় নিৰ্বাচনৰ কাৰণে বিটিআৰৰ কাৰণে তেওঁলোকে নিৰ্বাচনী ৰণডংকা বজাইছে আৰু গুৰুত্বপূৰ্ণ যি 40টা সমষ্টি আছে এই বড়োভূমিত এই 40টা সমষ্টিৰ 38টা সমষ্টিত ইতিমধ্যেই দলীয় কামকাজ বিজেপি দলটো আৰম্ভ কৰিছিল 38 জন তত্ত্বাৱধায়ক তাত দিয়া হৈছে কেৱল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ সমষ্টি দুটা বাদ দি সকলোতেই বিজেপিয়ে তত্ত্বাৱধায়ক দিছে আৰু সকলোতে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অকলশৰীয়াকৈ খেলিব মিত্ৰতা এনেকুৱা নহয় যে মিত্ৰতা কাৰো লগত নাথাকে কিন্তু শান্তিপূৰ্ণভাৱে অকলেই বিটিআৰ নিৰ্বাচন খেলিব এবাৰ বিজেপি দলটো আৰু আজি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে যেহেতু বিজয় সংকল্প যাত্ৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে বিটিআৰত আৰু কৈছে আজিৰ প্ৰায় বিজেপিয়ে মিছন বিটিআৰ আৰম্ভ কৰিছে দুটা পৰিষদীয় সমষ্টি মুদৈবাৰী আৰু খালেংদুৱাৰ এই দুটা পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা আছে ইতিমধ্যে এখনত তেওঁ অংশগ্ৰহণ কৰিছে মুদৈবাৰীখনত য'ত ৰনথলী ষ্টেডিয়াম বুলি যোনখন ষ্টেডিয়াম আছে তাত হাজাৰ হাজাৰ ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ জনসভা অনুষ্ঠিত হৈছে আৰু তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আটাইতকৈ ডাঙৰ কথা যে বড়োভূমিলৈ শান্তি ঘূৰি আহিছে বিজেপিৰ কাৰ্যকালতে বিজেপি আৰু ইপিপিএলৰ দিনতেই এই বড়োভূমিলৈ শান্তি ঘূৰি আহিছে আগৰ সেই পৰিৱেশ নাই তাত 2014 চনৰ আগৰ বিটিআৰখন সম্পূৰ্ণ বেলেগ আছিল য'ত উন্নয়ন নাছিল য'ত কেৱল গুলি বাৰুদৰ শব্দ শুনা গৈছিল এদৰে মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে আৰু লগতে কৈছে যে এতিয়া সেই আগৰ পৰিৱেশ নাই এই বিগত 5 বছৰত ৰাইজৰ মাজত শান্তি ঘূৰাই অনাৰ লক্ষ্য বিজেপি আৰু ইপিপিএলৰ আছিল প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো ইপিপিএল দল আছে আৰু বিগত 5 বছৰ তেওঁলোকৰ যোনটো সময় চলিল এই 5 বছৰত যথেষ্ট শান্তি বিটিআৰলৈ ঘূৰি আহিল প্ৰথম কথা যে মই সিএম হোৱাৰ পাছত বিটিআৰ গুলি বাৰুদ নাই এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে শান্তি ঘূৰি আহিছে আগতে মানুহে যি চিন্তা কৰিছিল যে বড়োভূমিলৈ যাবলৈ চিন্তা তাত বড়ো অবড়োৰ মাজত এখন সংঘাত হয় গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেই সমূহৰ পৰা এতিয়া সকলো ঘূৰি আহিছে বুলি কৈছে আৰু কৈছে যে সকলোৱে এতিয়া বিটিআৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব কোনোৱে বিটিআৰত চিন্তা কৰিব নালাগে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক যে আমি বড়ো লোক নাগৰিক নহয় আমাৰ কিবা অসুবিধা হ'ব নেকি তেনেকুৱা এতিয়াৰ বিটিআৰ কোনো ধৰণৰ পৰিস্থিতি পৰিৱেশ নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু লগতে কৈছে আগষ্ট মাহৰ তৃতীয় সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আগষ্ট মাহৰ এই মাহৰ তৃতীয় সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিআৰ নিৰ্বাচন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু কৈছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় তৃতীয় আঁচনি আৰু তাৰ জৰিয়তে বড়োভূমিত থকা যথেষ্ট সংখ্যক লোকক সামৰি লোৱা হ'ব আৰু লগতে 6 আগষ্টত নিযুত মইনা আঁচনি আৰম্ভ কৰিলো মুখ্যমন্ত্ৰীয়ে কৈছে আৰু শীঘ্ৰেই ৰেচন কাৰ্ডত চাউলৰ লগতে পাব দাইল আৰু চেনি এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে কিন্তু বড়োভূমিৰ যিটো পলিটিক্স যিটো ৰাজনীতি তাত কিন্তু ইতিমধ্যে প্ৰত্যেকটো দলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ হওক ইপিপিএল হওক সকলোৱে তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰান্তে প্ৰান্তে গৈ তেওঁলোকে নিৰ্বাচনী ৰণডংকা বজাইছে প্ৰতিশ্ৰুতি দিছে কিন্তু বড়োভূমি ৰাইজৰ এটা আক্ষেপ আছে যে বছৰ বছৰ ধৰি তেওঁলোকে যিখন হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফৰ ওপৰত তেওঁলোকে যথেষ্টখিনি আশা দেখুৱাইছিল কিন্তু তাত তেওঁলোকৰ বিফল হ'ল উন্নয়ন নহ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত ইপিপিএল প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিখন তাত চৰকাৰ চলি আছে বিজেপিৰ লগত মিলিভাগি সেইখন চৰকাৰৰ দিনতো কিন্তু যথেষ্ট সংখ্যক বাটপথ উন্নয়ন হোৱা নাই নিৰ্বাচনে বিভিন্ন অঞ্চল চুব পৰা নাই বিভিন্ন সময়ত ৰাইজে এইটো ধৰণৰ মন্তব্য কৰিছে যে আমাক এতিয়া নতুন চৰকাৰৰ প্ৰয়োজন আছে যিটো দলে আমাক সহায় কৰিব বা যিটো দলে আমাৰ উন্নয়নৰ কাৰণে কাম কৰিব সেইটো দলৰ কাৰণে আমি কাম কৰিম এই ধৰণৰ মন্তব্য ৰাইজৰ ফালৰ পৰা আহিছে অভিযোগ আছে প্ৰতি অভিযোগ আছে কিন্তু তাৰ মাজতেই প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা দেখুৱাই আছে মই ইতিমধ্যে কৈছো 38টা পৰিষদীয় সমষ্টিত বিজেপিয়ে ইতিমধ্যেই তেওঁলোকৰ তত্ত্বাৱধায়ক দিছে আৰু অনবৰতে মন্ত্ৰী অশোক সিংঘাল হওক পীযুষ হাজৰিকা হওক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হওক ৰঞ্জিত কুমাৰ দাস এনেকুৱা ডাঙৰ ডাঙৰ মন্ত্ৰীসকলে কেবিনেট মন্ত্ৰীসকলে বিটিআৰ তেওঁলোকে আছে আৰু তাত থাকি বাহৰ পাতি তেওঁলোকে ৰাইজৰ অভাৱ অভিযোগসমূহ তেওঁলোকে শুনিবলৈ চেষ্টা কৰিছে আগতকৈ যাতে বিটিআৰ বিজেপিৰ যি ভোট আছিল বা তেওঁলোকৰ যিসমূহ সমষ্টি আছিল অধিক সমষ্টি যাতে বিজেপিয়ে নিজে দখল কৰিব পাৰে কাৰণ তেওঁলোকে এতিয়া ইউপিপিএলৰ ওপৰত নিৰ্ভৰশীল হৈ আছে বিটিচিত
বিটিআৰত অকলেই যাতে নিৰ্বাচন তেওঁলোকে খেলিব পাৰে অকলেই যাতে চৰকাৰ গঠন কৰিব পাৰে সেইটোৰ ওপৰতো কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে কিন্তু তাৰ মাজতেই বিভিন্ন ধৰণৰ বড়ো ৰাইজৰ এটা মন্তব্য আছিল যে বিপিএফ আৰু ইউপিপিএল একলগ হৈ তেওঁলোকে যদি বড়ো ৰাইজৰ কাৰণে কাম কৰে তেন্তে অধিক ভাল হ'ব এই ধৰণৰ মন্তব্য কৰিছিল কিন্তু সেইদিনাখন প্ৰমোদ বড়োৱে এটা মন্তব্য কৰিলে যে হাগ্ৰামা মহিলাৰ লগত আমাৰ আলোচনা বা মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ কথা চলা নাই আৰু হাগ্ৰামা মহিলাৰীয়ে দিনৰ ভাগত যিটো কথা কয় ৰাতিৰ ভাগত সেইটো কথা নকয় এনেকুৱা ধৰণৰ মন্তব্য প্ৰমোদ বড়োৱে কৈছিল তাৰ পৰা এটা কথা গম পোৱা যায় যে বিপিএফ আৰু ইউপিপিএল একেলগ কেতিয়াও নহয় আৰু তেনে পৰিস্থিতিত এইবাৰ কিন্তু যদি চাবলৈ যোৱা যায় এইবাৰ ৰাইজে কিন্তু ইউপিপিএলৰ প্ৰতি কিছু খৰ্গগ্ৰস্ত হৈছে কাৰণ ইউপিপিএল দলটোৱে যি ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল যিমান সলনি কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল বিটিআৰ থকা বিভিন্ন ৰাস্তা ঘাট দলং আদি নিৰ্মাণ কৰি দিব প্ৰতিশ্ৰুতিৰ বন্যা বয় প্ৰমোদ বড়ো আহিছিল আশা দেখিছিল মানুহে আশা কৰিছিল বড়োভূমি ৰাইজে যে এইবাৰ পৃথক হ'ব হয়তো পৰিৱেশ কিন্তু ৰাইজৰ অভিযোগ খুব এটা বিশেষ পৃথক হোৱা নাই কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল আৰু তাৰ মাজত এতিয়া মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে এই 5 বছৰ যথেষ্ট সলনি হৈছে বিটিআৰখন মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে মই আপোনালোকক শুনাব বিচাৰিছো যোৱা 5টা বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিলো শান্তি আহিলে সমন্বয় আহিলে এতিয়া আমি পিছৰ 5 বছৰ আমি পৰিকল্পনা কৰিব লাগিব যাতে বিটিসি খনো আমাৰ অসমৰ আন অঞ্চলৰ দৰে দুপে উন্নতিৰ পথত আগুৱাই যায় মোৰ এটাই লক্ষ্য অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ কৰিব লাগিব যত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আমাৰ বিটিসিত বিভিন্ন জাতি আছে বিভিন্ন উপজাতি আছে বিভিন্ন ভাষা ভাষীৰ লোক আছে কোনেও মনত ভাবিব নালাগে যে বিটিসিখন মোৰ নহয় মই বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক মোৰ গাঁৱত ৰাস্তা নহয় মোৰ গাঁৱত স্কুল নহয় মোৰ গাঁৱত অনুষ্ঠান নহয় কাৰণ মই বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ কৰিম যোন বিটিসিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব যোৱা 5টা বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিলো শান্তি আহিলে সমন্বয় আহিলে এতিয়া আমি পিছৰ 5 বছৰ আমি পৰিকল্পনা কৰিব লাগিব যাতে বিটিসি খনো আমাৰ অসমৰ আন অঞ্চলৰ দৰে দুপে উন্নতিৰ পথত আগুৱাই যায় মোৰ এটাই লক্ষ্য অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ কৰিব লাগিব যত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আমাৰ বিটিসিত বিভিন্ন জাতি আছে বিভিন্ন উপজাতি আছে বিভিন্ন ভাষা ভাষীৰ লোক আছে কোনেও মনত ভাবিব নালাগে যে বিটিসিখন মোৰ নহয় মই বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক মোৰ গাঁৱত ৰাস্তা নহয় মোৰ গাঁৱত স্কুল নহয় মোৰ গাঁৱত অনুষ্ঠান নহয় কাৰণ মই বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ কৰিম যোন বিটিসিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে কৈছে আগন্তুক
5 বছৰত যদিহে বিজেপি চৰকাৰ থাকে যদিহে ইউপিপিএল চৰকাৰ থাকে বড়োভূমিত থকা বড়ো আৰু অবড়ো যিকোনো এজন ব্যক্তিয়ে কেতিয়াও নিজকে এজন দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি তেওঁলোকে চিন্তা কৰিব নালাগিব তেনে এক পৰিবেশৰ সৃষ্টি হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ইতিমধ্যেই বড়োভূমিত আমি গুলি বাৰুদৰ শব্দ শুনা নাই যিসমূহ উগ্ৰপন্থী সংগঠন আছিল সকলো সশস্ত্ৰ যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছিল সকলোৱে অস্ত্ৰ শস্ত্ৰ তেওঁলোকে দি দিছে তেওঁলোকে জমা কৰিছে তেওঁলোক মূল খুঁটিলৈ ঘূৰি আহিছে আৰু কেৱল ইউপিপিএল আৰু বিজেপি চৰকাৰ থকাৰ কাৰণেই এই ধৰণৰ শান্তি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে আৰু আজিয়ে প্ৰথম যেটো মিছন বিটিআৰ বিজেপি আৰম্ভ কৰিছে আৰু মিছন বিটিআৰ প্ৰথম দিনাখনেই উদালগুৰিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে যি নিৰ্বাচনী ৰণদংকা বজাইছে তাৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে যে এবাৰ বিজেপিৰ লক্ষ্য আগতকৈ কিছু পৃথক এবাৰ তেওঁলোকে ইউপিপিএলৰ ওপৰত যথেষ্ট বেছি ভৰসা তেওঁলোকে নকৰে অকলখৰে নিৰ্বাচন খেলিব পূৰ্বতকৈ বেছি তেওঁলোকে সমষ্টি কেনেকৈ লাভ কৰে কেনেকৈ পৰিষদৰ সমষ্টি তেওঁলোকৰ দখললৈ আহে তাৰ ওপৰত তেওঁলোকে চকু ৰাখিব আৰু এতিয়াই বিশেষকৈ কৈছোৱে যে এবাৰ যথেষ্ট তৎপৰ দেখা গৈছে বড়ো বিটিআৰক লৈ পেলাই বিজেপি আমাৰ ৰাজ্যিক বিজেপিক কাৰণ দিলীপ শইকীয়া নিজেই কেইবাবাৰো তালৈ গৈছে লগতে পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৰঞ্জিত কুমাৰ দাস কেতবোৰ ডাঙৰ ডাঙৰ মন্ত্ৰী ইতিমধ্যেই বিটিআৰত বাহৰ পাতিছে আৰু আজিও মুখ্যমন্ত্ৰীয়ে এই সভাত তেওঁক সংগ দিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে দিলীপ শইকীয়াই বিজেপি এটো কথা জানে যে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বিটিআৰখন 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত তেওঁলোকে যদি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিচাৰে কাৰণ এবাৰ 38টা সমষ্টিত তেওঁলোকে তত্ত্বাৱধায়ক দিছে তাৰ মানে আগত যি তেওঁলোকে মিত্ৰদল ইউপিপিএলৰ ওপৰত তেওঁলোকে ডিপেন্ড কৰি আছিল তেওঁলোকে ভৰসা কৰি আছিল সেই ভৰসা তেওঁলোকে এবাৰ অধিক নকৰিব তেওঁলোকে নিজেই সাংগঠনিক কামকাজ যথেষ্ট বেছি কৰিবলৈ চেষ্টা কৰিছে গহপুৰৰ কেইবাখনো গাঁও ইতিমধ্যেই বিটিআৰ অন্তৰ্ভুক্ত হৈছে তেনে পৰিস্থিতিত এবাৰ এই নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে সেপ্টেম্বৰত আগষ্ট মাহৰ তৃতীয় সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু আগষ্ট মাহৰ তৃতীয় সপ্তাহত দিন ঘোষণা কৰা হ'ব আৰু সেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ আগে আগে যথেষ্ট প্ৰতিশ্ৰুতি লৈ মুখ্যমন্ত্ৰী তালৈ গৈছে আৰু মুখ্যমন্ত্ৰীৰ এই সভাসমূহত যথেষ্ট ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এটা বস্তু অপ্ৰিয় হলো সত্য কথা যে বিটিআৰলৈ শান্তি ঘূৰি আহিছে কিন্তু উন্নয়ন হোৱা নাই হেতু অপ্ৰিয় হলো সত্য কথা কাৰণ আমি যিবোৰ আমাৰ সংবাদ মাধ্যম আছে তাত বাৰম্বাৰ দেখুৱাই আছো বিটিআৰ বিভিন্ন সমষ্টিৰ প্ৰমোদ বড়ো নিজৰ সমষ্টিৰ কথাই কম বা তেওঁলোকৰ যিমান সমষ্টি আছে সমষ্টিবোৰত কিন্তু বাট পথৰ পয়া লগা অৱস্থা তালৈ এম্বুলেন্স নেযায় প্ৰসূতিক ঠেলাত আনিব লগা হয় ৰাস্তা ঘাটৰ দুৰৱস্থা বিপদসংকুল যাতায়াত কৰিব লগা হৈছে কিন্তু কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বয়ে তেওঁলোক ইমান দিন আছে বুলি একাংশ ৰাইজৰ অভিযোগ আছে খুব কম সময়ৰ ভিতৰত ৰাইজৰ অভাৱ অভিযোগবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিব আৰু বিটিচি নিৰ্বাচনত এবাৰ দেখিছো নিৰ্বাচনৰ আগে আগে একাংশ টিকট প্ৰত্যাশী তৎপৰ হৈছে কিছুমানে নিজৰ গাঠি ধন খৰচ কৰিয়ে নিজে তেওঁলোকে বাটপথ বনাইছে কোনোবাই দলং বনাই দিছে তেনেকুৱা ধৰণৰো ৰাইজৰ মন ভুলাবলৈ তেওঁলোকে চেষ্টা কৰিছে কিন্তু তাৰ মাজতে আজি মুখ্যমন্ত্ৰী তাত উপস্থিত হৈছে আৰু মিছন বিটিআৰৰ প্ৰথম যি সংকল্প যাত্ৰা উদালগুৰিৰ পৰা নিৰ্বাচনী ৰণদংকা বজাইছে আৰু কৈছে বিগত 5 বছৰত যথেষ্ট সলনি হল বিটিআৰ আৰু আগন্তুক 5 বছৰত বিটিআৰ থকা কোনো এজন ব্যক্তিয়ে নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিব নালাগে যদিহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিটিআৰ হয়